জিন্দাবাদ ইনকলাব জিন্দাবাদ আন্তর্জাতিক পারপত্র ব্যবস্থা প্রবর্তন করক অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰক বাংলাদেশী বহিষ্কাৰ বা ধৰ্মীয় ৰাজনীতি বন্ধ কৰক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমতে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলা সদৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিখনে সমূহে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে যে মূল কথা হ'ল এটা যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্নৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা সেই আমি বিগত সময়বিলাকত আজি সুদীৰ্ঘ দশক ধৰি 4টা দশক অতিক্ৰম কৰিলে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলি বিভিন্ন সময়ত দাবী দুবা জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দিছপুৰতো কৰা হ'ল দিল্লীতো কৰা হ'ল কিন্তু কোনো এখন চৰকাৰে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰিলে যিটোৰ ফল আজিৰ তাৰিখত অসমীয়াৰ প্ৰতিজন অসমীয়াই ভোগ কৰিব লগা হৈছে চাওক আজি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা থকা হ'লে আজি অসমলৈ বহিৰাগত লোক আৰু প্ৰব্ৰজিত লোকৰ যে আজি অগাধ প্ৰব্ৰজন এই প্ৰব্ৰজন কোনো কাৰণতে নহ'লহেঁতেন খিলঞ্জীয়া অসমীয়া মানুহ অসমত সুৰক্ষিত হৈ থাকিলেহেঁতেন যিটো কথা আজি অসমৰ প্ৰতিজন নাগৰিকে প্ৰতিজন অসমীয়াই হৃদয়ংগম কৰে গতিকে আমি আজিৰ তাৰিখত অসমীয়া জাতিটোৰ যেতিয়া অস্তিত্ব বিপদাপন্ন সকলোৱে অনুভৱ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়া জাতিক বচাবৰ কাৰণে বনাঞ্চলেই হওক বা চৰকাৰী যি ভূমি আছে সেই ভূমিত যি অবৈধ বেদখল কৰা চলি আছিল সেই বেদখল বেদখল মুক্ত কৰিবৰ কাৰণে উচ্ছেদ কৰি এটা কথা কৈছে যে অসমৰ পৰা যি সন্দেহজনক নাগৰিক সেই নাগৰিকক উচ্ছেদ কৰা হৈছে উচ্ছেদ কৰি অসমীয়া জাতিক বচাব গৈছে কিন্তু আমি এটা কথা স্পষ্ট কৈছোঁ আমি এই উচ্ছেদ কাৰ্যক আদৰণি জনাইছোঁ আৰু সমান্তৰালভাৱে আমি এইটো কথাও কৈছোঁ যে অসমৰ পৰা অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰিব লাগে আৰু বহিষ্কাৰ কৰিবলৈ যাওঁতে ইয়াত কোনো ধৰ্মৰ ৰাজনীতি কৰিব নালাগে ধৰ্মীয় মেৰুকৰণ কৰিব নালাগে ই হিন্দু ই মুছলমান কৰিব নালাগে বিদেশীৰ নামত আকৌ যদি ধৰ্মীয় ৰাজনীতি কৰি 26ৰ যি নিৰ্বাচন এই নিৰ্বাচনী বৈতৰণি পাৰ কৰা যি কূটকৌশল তেখেতে ৰচনা কৰিছে এই ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকি অসমীয়া জাতিক যদি প্ৰকৃততে ভাল পায় তেতিয়াহ'লে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগে সাংবিধানিক সুৰক্ষা কৱচী আৰু তাৰ লগে লগে যি কা আইনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা যি অমুছলমান লোক যি অবৈধ বিদেশী হিন্দু নাগৰিক বুলি আমি কওঁ সেই অবৈধ বিদেশী হিন্দু নাগৰিকক ৰঙা দলিচা পাৰি দিবৰ কাৰণে অসমৰ যিসমূহ বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে বিদেশী নাগৰিকৰ অবৈধ হিন্দু বিদেশী নাগৰিকৰ সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলে নিৰ্দেশনা আহিছে আৰু তেখেতসকলক কোৱা হৈছে যে যিসমূহ ডি ভোটাৰ আছে যিসমূহ লোকৰ গোচৰ আছে গোচৰবোৰ উঠাই দিয়াৰ পাছত তেখেতসকলক উদগনি যোগাব লাগে যাতে কা আইনৰ জৰিয়তে নাগৰিকত্ব লাভৰ ক্ষেত্ৰত তেখেতসকলে আবেদন কৰে গতিকে ই এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা আমি এই কা পূৰ্বতেও মনা নাছিলোঁ আজিৰ তাৰিখতো নামানো গতিকে আমি অসম চৰকাৰক স্পষ্টকৈ সকীয়াই দিব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰকো কৈ দিব খুজিছোঁ যে এই বিদেশীক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিদেশীক স্বদেশী কৰাৰ ক্ষেত্ৰত যি ৰঙা দলিচা পৰা সিদ্ধান্ত এই সিদ্ধান্ত পৰিহাৰ কৰক অন্যথা কিন্তু আমাৰ যি সংগ্ৰাম আজি এই দ্বিতীয় লানি কাৰ্যসূচী ৰূপায়ণ হৈছে অসমত এই কাৰ্যসূচী অধিক তীব্ৰতৰ হ'ব আৰু ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি গোলাঘাট জিলা সমিতিও 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মূল দুটা বিষয় প্ৰথম কথা হ'ল অসমত জন্মলগ্নৰ যি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী আছিলে আন্তঃৰাজ্যিক পাৰপত্ৰ অসমত প্ৰৱৰ্তন কৰা এই প্ৰৱৰ্তনৰ দাবীত আজি আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ তাৰপিছতে হ'ল কা আইনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে যিসকল লোকে অসমত বসবাস কৰি আছে এই বসবাস কৰি থকা লোকসকলৰ যি ন্যায়াধিকৰণৰ যি গোচৰ আছে এই গোচৰ প্ৰত্যাহাৰৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আজি গোলাঘাট জিলা সমিতিয়ে এই কাৰ্যসূচী হাতত লৈছোঁ এই কাৰ্যসূচী হাতত লোৱাৰ আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি যাতে অবৈধ প্ৰব্ৰজনকাৰী যি ইয়াত চলি আছে এই অবৈধ বিদেশীসকলক যাতে নিৰাপত্তা নিদি যি ৰায় দিব লাগে এই ৰায় দিবলৈ আমি অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত